শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি ৰাজহ চক্ৰৰ ভংগা মন্দিৰ শংকৰদেৱ শিশু নিকেতনত যোৱা 1 জুনত ককা আইতা দিৱস পালন কৰা হয়। বন্তি প্ৰজ্বলনেৰে ককা আইতা দিৱসৰ কাৰ্যসূচীসমূহ আৰম্ভ কৰা হয়। অৱসৰপ্ৰাপ্ত শিক্ষক তুয়ানাথ চিকতেলে বন্তি প্ৰজ্বলন কৰে। এই উপলক্ষে এখন সভা অনুষ্ঠিত কৰা হয়। নিকেতনখনৰ প্ৰধান আচাৰ্য গণেশ আচাৰ্যৰ পৰিচালনাত অনুষ্ঠিত সভাত স্থানীয় বয়োজ্যেষ্ঠ নাগৰিক গংগা ভট্টৰায়, ৰামচন্দ্ৰ গৌতম, লক্ষ্মী সাহা, কমলা ভট্টৰায়, নীলকণ্ঠ মিশ্ৰ, পবিত্ৰ ৰাউতে অংশগ্ৰহণ কৰি ককা আইতা দিৱস উদযাপনত সন্তুষ্টি প্ৰকাশ কৰে। সভাত নিকেতনখনৰ বিদ্যাৰ্থীসকলে গীত নৃত্য পৰিৱেশন কৰে। ইয়াত উদযাপিত ককা আইতা দিৱসত অঞ্চলটোৰ বহুকেইজন বয়োজ্যেষ্ঠ ব্যক্তি উপস্থিত থাকে। ইপিনে নিকেতনখনৰ বিদ্যাৰ্থীসকলে ককা আইতাক পৰম্পৰাগত নিয়মেৰে নিকেতন চহৰলৈ আদৰি দিয়া দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। আজি এই বিশেষ দিনটোত আমাৰ বিদ্যাভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিক্ষক সমিতি যোৱা 2023 বৰ্ষৰ পৰাই ককা আইতা দিৱস পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এয়া আছিল বালিকা শিক্ষাৰ এটা অন্যতম অংগ, যাতে ভৱিষ্যত দিনবোৰত ছাত্ৰ ছাত্ৰী আমি দেখি পাই আছোঁ সমাজখনত বিভিন্ন উশৃংখলতা হৈ আছে, যেনেকৈ নিজৰ পিতৃ মাতৃক ভৱিষ্যত যাতে কোনো বৃদ্ধাশ্ৰমত থাকিব লগা নহয়, যাতে ককা আইতাসকলক ভৱিষ্যত দিনবোৰত সদায় সন্মান প্ৰদৰ্শন কৰি থাকিব, তেনে এক মহান উদ্দেশ্যৰে আজিৰ এই দিনটোক আমি ককা আইতাসকলক সন্মান জনাব লাগে। তেনেধৰণৰ বিশেষ উদ্দেশ্যৰে আজিৰ এই দিনটো আমি আয়োজন কৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক এই বিষয়ে যাতে ককা আইতাসকলক আমি সন্মান কৰিব লাগে, এই বিষয়ে তেওঁলোকক অৱগত কৰিবলৈ আজি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। এইটো এটা খুবেই প্ৰশংসনীয় পদক্ষেপ। আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে ককা আইতাক বৃদ্ধ বয়সত সন্মান কৰে, সেৱা কৰে, শুশ্ৰূষা কৰে, তাৰ বাবে এই অনুষ্ঠানে এটা বাৰ্তা প্ৰেৰণ হওক, অনুষ্ঠানে বাৰ্তা দিয়ক। এই লৈ পেলাই আজিৰ সমগ্ৰ ককা আইতাক, গোটেই অসমৰ ককা আইতাক মই আজিৰ এই দিনত শুভেচ্ছা জনাইছোঁ আৰু শংকৰদেৱ শিশু নিকেতন ভঙা মন্দিৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।